মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে এতিয়া আহিছে এটা জৰুৰী খবৰ উচ্চতম মাধ্যমিকৰ প্ৰথম বৰ্ষত নাম ভৰ্তিৰ বাবে দৰ্পণ পৰ্টেল ইতিমধ্যে মুকলি কৰা হৈছে অৰ্থাৎ উচ্চতৰ মাধ্যমিকত যিসকলে নাম ভৰ্তি কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এতিয়া মুকলি কৰা হৈছে দৰ্পণ পৰ্টেল অহা 2 মেলৈ অনলাইন যোগে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে বিতং খবৰ এই মুহূৰ্তত ইছান নিউজৰ দৰ্শকৰ বাবে আৰু মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীসকললৈ জৰুৰী খবৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নাম ভৰ্তিৰ বাবে দৰ্পণ পৰ্টেল মুকলি কৰা হৈছে অহা 2 মেলৈ অনলাইন যোগে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে বিভিন্ন শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব www.darpan.ahsec.online.in আৰু http www.darpan.ahsec.online.in and gt বা www.ahsec.gov.in and http://www.ahsec.gov.in আবেদন কৰিব পাৰিব 3 পৰা 4 মেৰ ভিতৰত শিক্ষানুষ্ঠানৰ দ্বাৰা যোগ্যতা তালিকা প্ৰস্তুত কৰা হ'ব আৰু অপেক্ষাৰত তালিকাও প্ৰস্তুত কৰিব লাগিব এই বাছনি তালিকা আৰু অপেক্ষাৰত তালিকা দৰ্পণ পৰ্টেলত উপলব্ধ হ'ব ছাত্ৰ-ছাত্ৰীসকলে এছএমএছৰ জৰিয়তেও বাছনি হোৱা সন্দৰ্ভত তথ্য লাভ কৰিব এজন শিক্ষাৰ্থীয়ে সৰ্বোচ্চ 5খন আবেদন দাখিল কৰিব পাৰিব বাছনি তালিকা প্ৰকাশৰ পিছত শিক্ষাৰ্থীসকলে মাত্ৰ এখন শিক্ষানুষ্ঠানতহে নাম ভৰ্তি কৰিব পাৰিব নাম ভৰ্তিৰ পিছত শিক্ষাৰ্থীগৰাকীয়ে শিক্ষানুষ্ঠান সলনি কৰিব নোৱাৰিব আৰু যেহেতু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হৈছে আৰু মেট্ৰিক যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে এতিয়া জৰুৰী খবৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নাম ভৰ্তিৰ বাবে দৰ্পণ পৰ্টেল মুকলি কৰা হৈছে আৰু 2 মেলৈ অনলাইন যোগে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে বিভিন্ন শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব www.darpan.ahsec.online বা www.ahsec.in কৰিব পাৰিব আবেদন ইয়াৰ পিছত 5 মেত প্ৰভিজনেল বাছনি তালিকা বা অপেক্ষাৰত তালিকা প্ৰস্তুত কৰা হ'ব আৰু 6 পৰা 8 মেৰ ভিতৰত শিক্ষাৰ্থীসকলে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহত নাম ভৰ্তি কৰিব লাগিব 9 পৰা 10 মেৰ ভিতৰত দৰ্পণ পৰ্টেলত শিক্ষানুষ্ঠানসমূহে নাম ভৰ্তি নিশ্চিত কৰিব লাগিব নাম ভৰ্তি সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিছে গাইডলাইন শিক্ষাৰ্থীয়ে আবেদন পৰীক্ষাৰ অন্তত সংশ্লিষ্ট শিক্ষানুষ্ঠানে বাছনি তালিকা বা অপেক্ষাৰত তালিকা প্ৰস্তুত কৰিব লাগিব আৰু তা বাছনি তালিকা আৰু অপেক্ষাৰত তালিকা দৰ্পণ পৰ্টেলত উপলব্ধ হ'ব ছাত্ৰ-ছাত্ৰীসকলে এছএমএছৰ জৰিয়তেও বাছনি হোৱা সন্দৰ্ভত তথ্য লাভ কৰিব পাৰিব এজন শিক্ষাৰ্থীয়ে সৰ্বোচ্চ 5খনকৈ আবেদন কৰিব পাৰিব বাছনি তালিকা প্ৰকাশৰ পিছত শিক্ষাৰ্থীসকলে মাত্ৰ এখন শিক্ষানুষ্ঠানতহে নাম ভৰ্তি কৰিব পাৰিব নাম ভৰ্তিৰ পিছত শিক্ষাৰ্থীগৰাকীয়ে শিক্ষানুষ্ঠান সলনি কৰিব নোৱাৰিব এইচএছএলচি আৰু উত্তীৰ্ণ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে এতিয়া দৰ্পণ পৰ্টেল মুকলি কৰা হৈছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নাম ভৰ্তিৰ বাবে এই দৰ্পণ পৰ্টেল মুকলি কৰা হৈছে আৰু অহা 2 মেলৈ অনলাইন যোগে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে বিভিন্ন শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে অনলাইন যোগে এতিয়া আবেদন কৰিব পাৰিব ইতিমধ্যে মুকলি কৰা হৈছে আবেদন দাখিল কৰাৰ বাবে ৱেবছাইট 3 পৰা 4 মেৰ ভিতৰত শিক্ষানুষ্ঠানৰ দ্বাৰা যোগ্যতা তালিকা অপেক্ষাৰত তালিকা প্ৰস্তুত কৰা হ'ব ইয়াৰ পিছত 5 মেত প্ৰভিজনেল বাছনি তালিকা বা অপেক্ষাৰত তালিকাও প্ৰকাশ কৰা হ'ব 6 পৰা 8 মেৰ ভিতৰত শিক্ষাৰ্থীসকলে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহত নাম ভৰ্তিৰ বাবে যোগাযোগ কৰিব পাৰিব আৰু 9 পৰা 10 মেৰ ভিতৰত দৰ্পণ পৰ্টেলত শিক্ষানুষ্ঠানসমূহে বাছনি নিশ্চিত কৰিব নাম ভৰ্তি সন্দৰ্ভত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিছে এতিয়া গাইডলাইন শিক্ষাৰ্থীৰ আবেদন পৰীক্ষণৰ অন্তত সংশ্লিষ্ট শিক্ষানুষ্ঠানে
কেতবোৰ বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু বাছনি তালিকাৰ অপেক্ষাৰত তালিকা দৰ্পণ পৰ্টেলত উপলব্ধ হ'ব। ছাত্ৰ-ছাত্ৰীসকলে SMS-ৰ জৰিয়তেও বাছনি হোৱা সন্দৰ্ভত তথ্য লাভ কৰিব। এজন শিক্ষাৰ্থীয়ে সৰ্বোচ্চ 5খনকৈ আবেদন কৰিব পাৰিব। বাছনি তালিকা প্ৰকাশৰ পিছত মাত্ৰ এখনতহে নাম ভৰ্তি কৰিব পাৰিব। নামভৰ্তিৰ পিছত শিক্ষাৰ্থীগৰাকীয়ে শিক্ষানুষ্ঠান সলনি কৰিব নোৱাৰিব। এইদৰে এতিয়া যিসকলে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিবলৈ বিচাৰিছে তেওঁলোকৰ বাবে এতিয়া জৰুৰী খবৰ আহি পৰিছে আৰু এইবাৰ মেট্ৰিক উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে দৰ্পণ পৰ্টেল মুকলি কৰা হৈছে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে এতিয়াৰে পৰা আপুনি ব্যৱহাৰ কৰিব লাগিব দৰ্পণ পৰ্টেল। ইতিমধ্যে মুকলি কৰা হৈছে ৱেবছাইট আৰু এই ৱেবছাইটৰ দ্বাৰা আপুনি নামভৰ্তিৰ কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব দৰ্পণ পৰ্টেলৰ দ্বাৰা। দৰ্শকসকলে ইছান নিউজৰ প্ৰতিটো বাতৰি সময়মতে পাবলৈ লগ ইন কৰিব পাৰে isannews.com।